প্ৰতিবাদ বিনা চৰকাৰী চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ ষষ্ঠ অনুসূচিত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজৰ গণবিক্ষোভ। আৰু এই বিষয়ে আমাক সবিশেষ জনাব পোনপটীয়াকৈ জাকলং ব্ৰহ্মই। হয় গণদীপ, মই য'ত উপস্থিত কোকৰাঝাৰ চহৰত মাজত থকা ৰাসমেলা খেলপথাৰ, এই খেলপথাৰৰ পৰা আজি ইয়াতে BTD টেট উত্তীৰ্ণ ঠিকাভিত্তিক চাকৰি কৰা লগতে ইয়াত চাকৰি নিয়মীয়া কৰাৰ দাবী আজি ইয়াত প্ৰতিবাদ চলি আছে। কেম্পাছত চাঞ্চমাৰী কেম্প উদ্দেশ্য ইতিমধ্যে ইয়াতে ষষ্ঠ অনুসূচিত BTD টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষয়িত্ৰীসকলক চাকৰি নিয়মীয়া কৰাৰ দাবীত আজি ইয়াতে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 1:30 বজালৈকে ইয়াত প্ৰতিবাদ বিক্ষোভ প্ৰদৰ্শন ইতিমধ্যে ইয়াত কাৰ্যকৰী চলাইছে। বিভিন্ন দাবী লৈ এই প্ৰদৰ্শন কৰা যায়, যিহেতু শিক্ষক যিটো মেধাৱী বা বিভিন্ন দাবী লৈ পেলাই যিটো চাকৰি নিয়মীয়া কৰাৰ দাবীত এই যিটো ইতিমধ্যে এই যিটো প্ৰতিবাদ ইতিমধ্যে ইয়াত চলি আছে। মই যাব বিচাৰোঁ সভাপতি হয় মই আপোনাৰ পৰা জানিছোঁ আপোনালোকৰ দাবীটো জনাব। আমাৰ দাবী হ'ল আমি BTCত প্ৰথমবাৰৰ বাবে যি স্পেচিয়েল টেট BTC টেট অনুষ্ঠিত কৰিছিল, আমি সেই প্ৰথমবাৰৰ স্পেচিয়েল টেটত কোৱালিফাই কৰা টেট শিক্ষকসকল আমাক BTCয়ে 6 মাহৰ বাবে 8,000 টকীয়া চাকৰি দিছিলে। আমি সেই চাকৰি কিছুদিন কৰিলো, প্ৰায় 2 বছৰ 2.5 বছৰ কৰিলো, দৰমহা ইৰেগুলাৰ। আমি সেই চাকৰি বহুতে বাদ দিছে, আজিও বহুতে কৰিও আছে। যিখিনি বাদ দিছে সেইখিনি অসমত ষ্টেট পুল SSA আদি আঁচনিত কাম কৰি আছে আৰু একাংশই আজিও 6 মহীয়া হিচাপে কাম কৰি আছে। কিন্তু আজি BTCত যি নিযুক্তি প্ৰক্ৰিয়া নিয়মীয়া পদ আহে, সেই পদখিনি টেট শিক্ষকসকলক নিদি আনক দিয়া পৰিলক্ষিত হৈছে। 2015 চনত দেখো চাওক 2100 পোষ্ট আছিল, তাৰে পৰা 1441টা পোষ্ট 501 চনৰ মানে অবৈধ শিক্ষক বুলি ক'ব পাৰি। তেওঁলোকৰ টেট DLED একো নাই, তেওঁলোকক দি দিলে। তাৰ পাছত মাত্ৰ এবাৰহে 725 গৰাকী টেট শিক্ষকসকলক মানে নিয়মীয়াকৰণ কৰিল। আকৌ অসমত এইখিনি 3বাৰ ৰেগুলাৰ কৰি পেলালে, BTC এবাৰো কৰিব নোৱাৰিলে। এইবাৰ আকৌ 1432টা পোষ্ট আহিছে। এই পোষ্টত টেট শিক্ষকসকলক নিদি পেলাই আমি শুনি আছো কোনোবা অলপ লেনদেন হৈছে নেকি, তেনেকুৱা 99 এনেকুৱা কেণ্ডিডেট আছে, তেওঁলোকক অবৈধভাৱে নিযুক্তি দিয়া এটা কুচকোৱা চলি আছে। আনহাতেদি আমাৰ মাজত যিখিনি 6 মহীয়া টেট শিক্ষকসকলে আজিও কাম কৰি আছে, তেওঁলোকক অগ্ৰাধিকাৰ দি পেলাই নিযুক্তি দিয়াৰ প্ৰচেষ্টা চলাইছে। কাৰণটো হ'ল BTC আনৰ চেলাৰীৰ বাৰ্ডেন মানে ল'ব নোৱাৰে। আমাৰ কথাত চেলাৰী বাৰ্ডেন ল'ব নোৱাৰে পদক্ষেপ ভাল, কিন্তু তেওঁলোকক কণ্টেক্ট চলাই দিয়ক, কাৰণ আমাৰ আপত্তি আমি তাত কোনো ধৰণৰ দ্বিমত নাই। কিন্তু নিয়মীয়া ভেকেঞ্চিত এজ পাৰ মেৰিট হ'ব লাগিব। বিভিন্ন 6 শিডিউল টেট শিক্ষকসকলৰ মাজত মেৰিট হ'ব লাগিব। মেৰিট বেচিছ স্বচ্ছ আৰু নিকা নিযুক্তি হ'ব লাগে, তাত মন নহ'লেও নাই, কিন্তু এটা চিষ্টেম হ'ব লাগে যে BTCত মেৰিটৰ সন্মান দিয়া হয়, মেৰিট বেচিছ দিব লাগে। আমাৰ এইটো মূল দাবী। ধন্যবাদ। মই আকৌ এজনে যাব বিচাৰোঁ, যিহেতু আপোনাৰ টেট উত্তীৰ্ণ শিক্ষক কেইজন আছে আৰু আমি 13 চনত BTCয়ে পতা স্পেচিয়েল যিটো টেট 6 শিডিউল টেট, তাতে প্ৰায় 5,500 মান উত্তীৰ্ণ হৈছিলোঁ আৰু তাৰে ভিতৰত একাংশ নিয়মীয়া হৈ গৈছে, অসমৰ বিভিন্ন জিলাত কাম কৰি আছে। কিন্তু তাৰে 3,500 মান থাকি গ'ল। সেই 3,500 শিক্ষকৰ পেটৰ তাৰণাত BTCৰ 8,000 টকা কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে, এনেকুৱা অৱস্থা আমাৰ আছিলে। তাৰে কিছুমান SSAত গুচি গ'ল, কিছুমান ষ্টেট পুলত গুচি গ'ল, এতিয়াও কিছুমান আমাৰ BTCৰ বিভিন্ন জিলাত কাম কৰি আছে। ধন্যবাদ জনাইছোঁ জাকলং ব্ৰহ্ম। পিয়াজ